ভিডিওটোৰ আৰম্ভণিতে আপোনালোকে দেখিলে আৰক্ষীৰ জালত পৰা কেইবাটাও অপৰাধী এই অপৰাধী কেইটা হৈছে একোজন চুৰ তেওঁলোক কোনো গৰু চুৰ অথবা মানুহৰ ঘৰত প্ৰৱেশ কৰি কৰা চুৰ বা বাটে পথে চেইন চুৰ কৰা চুৰ নহয় এইকেইজন হৈছে সাইবাৰ জগতৰ একোজন ডাঙৰ চুৰ দীৰ্ঘদিন ধৰি তেওঁলোকে সাইবাৰ জগতৰ সৈতে জড়িত হৈ আছে আৰু এই সাইবাৰ জগতত তেওঁলোকে বিভিন্ন ধৰণৰ অসৎ কাম কৰি সাধাৰণ জনতাক লুটপাট চলাই গৈছে এই চুৰ কেইটা হৈছে চিৰাঙৰ বিজনী চিৰাং আৰক্ষীয়ে শেহতীয়াকৈ অভিযান চলাই এই ৭টাকৈ সাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দীৰ্ঘদিন ধৰি এই সাইবাৰ অপৰাধী কেইজনে সাধাৰণ জনতাক টাৰ্গেট কৰি লয় আৰু সাধাৰণ জনতাৰ পৰা তেওঁলোকক লুটপাট চলাই অৰ্থাৎ বেংকৰ পৰা টকাসমূহ কৌশলেৰে লুটি নিয়ে এই সাইবাৰ অপৰাধৰ সৈতে জড়িত হৈ থকা এনে ধৰণৰ অপৰাধীসমূহক পূৰ্বেও আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে কিন্তু এতিয়াও দেখা পোৱা গৈছে সাইবাৰ অপৰাধী নিপাত যোৱা নাই শেহতীয়াকৈ চিৰাং আৰক্ষীৰ জালৰ পৰা এই ৭ অপৰাধী হৈছে আফছাৰুদ্দিন মতলেব আলী আব্দুল আৱাল আখেৰ আলী সাদ্দাম হুছেইন গুলাব হুছেইন আৰু ফৰমাইছ আলী মীৰ কাছেম এই ৭ অপৰাধীয়ে চলাই গৈছিল দীৰ্ঘদিন ধৰি সাইবাৰ অপৰাধ এই সাইবাৰ অপৰাধীসমূহৰ মূল লক্ষ্য হৈ পৰে সাধাৰণ জনতাক তেওঁলোকে ফোন কৰি বেংকৰ সবিশেষ জানিবলৈ চেষ্টা কৰে আৰু বেংকৰ সবিশেষ জনাৰ পাছতে সৰ্বস্ব অৰ্থাৎ হাছতীয়া আটাইবোৰ ধন লুটি নিয়ে বুলি জানিব পৰা যায় শেহতীয়াকৈ এনে সাইবাৰ অপৰাধৰ বলি হ'ব লগা হৈছে বহুজন সাইবাৰ অপৰাধৰ বলি হৈ সৰ্বস্ব হেৰুৱাব লগা হৈছে হাছতীয়া তেওঁলোকে লাখ লাখ টকা হেৰুৱাব লগা হৈছে অৱশেষত সাইবাৰ অপৰাধৰ সৈতে জড়িত হৈ থকা এই ৭জনকৈ সাইবাৰ অপৰাধী গ্ৰেপ্তাৰ কৰিছে যদিও আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে যে এই সাইবাৰ অপৰাধ চক্ৰটোৰ সৈতে বহু অপৰাধী জড়িত হৈ থাকিব পাৰে তেওঁলোকক বিচাৰি এতিয়া তদন্ত অব্যাহত ৰাখিছে যদিও আৰক্ষীয়ে এই সন্দৰ্ভত এতিয়ালৈ কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই এই সাইবাৰ অপৰাধী কেইটাৰ পৰা জব্দ কৰিছে কেইবাখনো সিম কাৰ্ড মোবাইল ফোন লগতে কেইবাটাও বেংক একাউণ্ট এই বেংক একাউণ্টসমূহ বিভিন্ন জনৰ নামত আছে আৰু লগতে এটিএম মেচিন লগতে এটিএম কাৰ্ড বহুকেইখন এটিএম কাৰ্ড জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে দুখনকৈ বাহন এখন টাটা টিয়াগো বাহন জব্দ কৰিছে এখন আল্টো আৰু আন এখন নম্বৰ প্লেটবিহীন গ্ৰেণ্ড i20 বাহন জব্দ কৰিছে গতিকে বিগত সময়ছোৱাত যদি দেখা যায় তেতিয়াহ'লে দেখা পোৱা যাব যে সাইবাৰ অপৰাধৰ সৈতে জড়িত হৈ থকা এনে ধৰণৰ অপৰাধীক আৰক্ষীয়ে বহু ঠাইৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে বিশেষকৈ মৰিগাঁৱত এই সাইবাৰ অপৰাধীৰ ঘাটি বুলি চিহ্নিত কৰা হৈছিল গতিকে সাৱধান হওক এনে ধৰণৰ সাইবাৰ অপৰাধৰ বলি হ'ব পাৰে আপুনিও সৰ্বস্ব লুট হ'ব পাৰে আপোনাৰ একাউণ্টৰ পৰাও ধন